জুবিন দা অমৰ হৈ থাকক। তাৰ পৰাখাৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত 21 ছেপ্টেম্বৰ দেওবাৰ দিনটোত আমি পৰিৱেশ কৰ্মী কেইজনমানে গছপুলি কেইটামান ৰোপণ কৰিলোঁ। হয়, এতিয়া অসমৰ আকাশে বতাহে কেৱল মাথো জুবিন দা জুবিন দা জুবিন দা। সঁচাকৈ মই জুবিন দাক হিয়াৰ পৰা ভাল পাওঁ আৰু মোৰ দৰে লাখ লাখ লোকে জুবিন দাক অন্তৰৰ পৰা ভাল পায়। ভোকে পিয়াহে জুবিন দাৰ জনসমুদ্ৰৰ অনুৰাগীয়ে জুবিন দাৰ জনসমুদ্ৰৰ গুণমুগ্ধই দেখুৱাই দিলে জুবিন দা কেৱল মহান শিল্পী নহয়, জুবিন দা ভগৱান। নহ'ব বা কেলে, সৰুকালৰ পৰাই তেখেতৰ গান শুনি ডেকা হৈছিলোঁ। ডেকা হৈছে হাজাৰ হাজাৰ লাখ লাখ যুৱক। জুবিন গাৰ্গ ভগৱান কেনেকৈ হ'ল? 33 বছৰ গীত ৰচনা কৰা, গীত গোৱা, গীতত সুৰ দি বিভিন্ন ভাষাত প্ৰায় 38,000 গীত গাবলৈ সক্ষম হৈছিল। লগতে অসমীয়া চিনেমা জগতখনত তেখেতৰ গীতৰ পৰশে সফলতাৰ এক নতুন ৰূপ পালে। তেখেতে কেৱল সাংস্কৃতিক জগতখনৰ লগতে জড়িত হৈ থকা নাছিল, বহুত ব্যস্ততাৰ মাজতো দুখীয়া লোকসকলক সহায় কৰিছিল। দুখীয়া লোকসকলক সহায় কৰি ভাল পাইছিল। দুখীয়া লোকসকলৰ বাবে তেখেত আছিল দেৱতা। বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলক আৰ্থিকভাৱে সহায় আগবঢ়াইছিল। অসমৰ ক্ৰীড়া জগতখনতো তেখেতৰ আছে বিশেষ অৰিহণা। বানপানীত ককবকাই থকা বানাক্ৰান্ত লোকসকললৈ বিশেষভাৱে সহায় আগবঢ়াইছিল। মই এজন পৰিৱেশ কৰ্মী। তেখেতেও প্ৰকৃতিৰ হৈ বহুত কাম কৰিছিল। তেখেতে প্ৰকৃতিক ভাল পাইছিল, গছপুলি ৰুই ভাল পাইছিল, গছক সাৱটি চুমা খাইছিল। গছত গজাল মৰাটো তেখেতে বাধা দিছিল। গছত গজাল মাৰিলে তেখেতৰ খং উঠিছিল। বানপানীত যেতিয়া কাজিৰঙা মাক মৰা গড়পোৱালীকেইটাক গাখীৰ যোগান ধৰিছিল, কোনেও তেতিয়া চিন্তা কৰা নাছিল। ইমান কথা চিন্তা কৰা, ইমান কাম কৰা এজন সাধাৰণ মানুহৰ বাবে সম্ভৱ হ'ব নোৱাৰে। তেখেত সঁচাকৈ ভগৱান। হে ঈশ্বৰ, হে মহানায়ক, তুমি এজন প্ৰকৃতিৰ দেৱতাও।